কেন্দ্ৰৰে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা নেতা মৃণাল হাজৰিকা আৰু অনুপ চেতিয়াৰ চুক্তিক লৈ সুখী দুইগৰাকী আলফা নেতা কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন দুইগৰাকী আলফা নেতাৰ যেটো ৰিজাল্ট আমি পালো হেতু মোটামুটি আমি সন্তুষ্ট বুলিয়ে কব কাৰণ যেটো পৰিবেশ পৰিস্থিতিৰ পৰা আলোচনাটো আৰম্ভ হৈছে জেলত থকা অৱস্থাত আমি বাৰ্ণ কৰিব পৰা শক্তিটো প্ৰায় নোহোৱাৰ নিচিনা হৈ গৈছিল হেতু পৰ্যায়ত আৰু এই যিখিনি হৈছে এইখিনিত আমি সন্তুষ্ট থাকিবই লাগিব আজিৰ তাৰিখত আমি ৮০ দশকৰ যেটো পৰিস্থিতি অসমৰ পৰিস্থিতিটো নোহোৱা হৈ গ'ল গতিকে হেতু বিবেচনা তেখেতসকলে নিশ্চয় কৰিব বুলি আমি আশা কৰোঁ সাংবিধানিক সুৰক্ষাৰ কথাটো যেটো কোৱা হৈছিল আমাৰ মানে খিলঞ্জীয়া মানুহখিনি ডিলিমিটেশনৰ জৰিয়তে এতিয়া ৯৪টা বিধানসভা সমষ্টি যেটো সংৰক্ষিত হৈছে খিলঞ্জীয়া মানুহৰ কাৰণে গতিকে সেইখিনিয়ে যথেষ্ট হ'ব আৰু যেটো প্ৰিন্সিপলৰ ওপৰত ডিলিমিটেশন হৈছে সেই প্ৰিন্সিপলটোৱে অনা নেক্সট যেটো মানে ডিলিমিটেশন হ'ব হেতু তাতে কাৰ্যকৰী হ'ব তাৰ মানে আমি অন্তত ৫০-৬০ বছৰলৈ এই ব্যৱস্থাটোৰ জৰিয়তে আমি সুৰক্ষিত হ'ব পাৰিম শ্বহীদ সতীৰ্থসকলৰ পৰিয়াল যিসকলে সংগ্ৰামখনত আৰু আমাৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰতো নিজৰ জীৱন বলিদান দিছিলে সেই সতীৰ্থসকল আৰু যিখিনি পৰিয়ালে ইমান দুখ কষ্ট সহ্য কৰি শত্ৰু মানে ৰাষ্ট্ৰৰ ইমান অত্যাচাৰ সহ্য কৰি আমাক জীয়াই ৰাখিলে খোৱা বোৱা দিলে আশ্ৰয় দিলে সেই সকলোৰে ওচৰত আমি নতজানু হৈছোঁ তেখেতসকলৰ ওচৰত সাষ্টাংগে আমি প্ৰণিবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰা ধৰণে আমি আনিব নোৱাৰিলোঁ কিন্তু অনাগত সময়ত নিশ্চয় কোনোবা নহয় কোনোবা শক্তিয়ে সেইখিনি এটা সময়ত পুৰাব আমি হেতু আশা লৈ জীয়াই থাকিম আমি কোনো ৰাজনৈতিক দলৰ লগত যুক্ত নহওঁ আমাৰ নিজস্ব মই ব্যক্তিগতভাৱে মোৰ নিজস্ব যেটো আদৰ্শ আছে যেটো প্ৰিন্সিপল আছে হেতু